ফাঁকি কথাৰে বাৰম্বাৰ টেঙা আম বিক্ৰী কৰি চলি আছে কংগ্ৰেছে। কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ। পৰৱৰ্তী নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰতিগৰাকী দলীয় কৰ্মীক সজাগ হৈ থকাৰ আহ্বান অতুল বৰাৰ। ধুবুৰীত এইবাৰ আজমলৰ পৰাজয় নিশ্চিত বুলি মন্তব্য অতুল বৰাৰ। নাই চিম্বলটো যিহেতু মানুহে অগপৰ চিম্বলটো দিলে কি হ'ব, মানুহ কনফিউজ হৈ যাব নহয়। যোৱাবাৰ লোকসভা নিৰ্বাচনতো হাতীত ভোট দিছে আৰু ইয়াতো দীৰ্ঘদিন ধৰি হাতীত ভোট দি আছে মানুহে। গতিকে আমাৰ ছবিটো মানুহৰ মনৰ পৰা আঁতৰাই দিব নোৱাৰি, সেইকাৰণে পদুম ফুলে দিয়া হৈছে। আমি প্ৰাৰ্থীগৰাকীৰ সপক্ষে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। নামটোৱে কাফি, অসম গণ পৰিষদ অসম গণ পৰিষদে। আপোনালোকে জানেই মানে কংগ্ৰেছে কি ধৰণেৰে মানুহক ফাঁকি কথাৰে বা বাৰম্বাৰ টেঙা আম বিকি তেওঁলোক চলি আছে। গতিকে কংগ্ৰেছৰ এইটো এটা কালচাৰ, কংগ্ৰেছটো এটা ছিষ্টেম, কংগ্ৰেছটো এটা সংস্কৃতি। সেইকাৰণে সকলোকে সজাগ দৃষ্টি ৰাখি পেলাই কাম কাজ কৰিবলৈ, বিহু কেইদিনা যাতে অকল বিহু বুলি আৰু ৰখি নাথাকে। কাইলৈ ঈদো আছে, চব যদি সোমাই যায় কংগ্ৰেছে কিন্তু যেতিয়া কাম কৰিব লাগে কৰিবই। সেইকাৰণে ডেফিনেটলি সুবিধা ল'ব। সেইকাৰণে সজাগ আৰু সচেতন হৈ থাকি ভোটাৰৰ কাষ চাপিবলৈ অনুৰোধ জনাইছোঁ। আৰু ভোটাৰে দিব, কাৰণ ভোটাৰ হেপ্পী।